নমস্কাৰ তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। স্ক্ৰীনত দেখা পাইছে 50 পইচা মুদ্ৰা। এই 50 পইচা মুদ্ৰাবিলাক বনোৱা হৈছিল 1984 প্ৰথম আৰম্ভ কৰিছিল আৰু 1990 মুঠ 7টা বছৰত এই 50 পইচা মুদ্ৰাবিলাক বনোৱা হৈছিল। এই 50 পইচা মুদ্ৰাৰ ওপৰতে আজি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এনেকুৱা 3টা 50 পইচা মুদ্ৰাৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম, যিকেইটা 50 পইচা বৰ্তমান সময়ত মূল্য বহুত। তাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে জনাৰ সুবিধাৰ্থে। তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপ টু ডেট আপোনালোকে পাই থাকিব। 1984 পৰা 1990 মুঠ 7টা বছৰত এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাবিলাক বনোৱা হৈছিল। তাৰে 3টা 50 পইচা মুদ্ৰাৰ বিষয়ে আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই জনাম। কোনটো মুদ্ৰা বৰ্তমান সময়ত কি মূল্য বা কোনটো মিনিটত বনোৱা মুদ্ৰা আমি ভালদৰে সংৰক্ষণ কৰি ৰখাব লাগে, আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত পাম। তো তাৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো স্ক্ৰীনত চাওক, এটা 50 পইচা মুদ্ৰা। এইটো হৈছে অভাৰ ছাইড আৰু এইটো হৈছে ৰিভাৰ ছাইড। এই অভাৰ ছাইডে চাওক, মাজত অশোক স্তম্ভৰ চিম্বলটো দিয়া আছে আৰু তাৰ তলত সৰুকৈ সত্যমেজে লেখা আছে। আৰু এইফালে চাওক ভাৰত হিন্দীত লেখা আছে আৰু এইফালে ইণ্ডিয়া ইংলিছত লেংগুৱেজত লেখা আছে। আৰু পইণ্টছটো চাৰিওকাণে এটা ফুলৰ ডিজাইন দিয়া আছে। এইটো হৈছে অভাৰ ছাইড। আৰু ৰিভাৰ ছাইডে চাওক, মাজত 50ৰ চিম্বলটো দিয়া আছে আৰু এইফালে পেইছে হিন্দীত লেখা আছে আৰু এইফালে ইংলিছত লেখা আছে পেইছে। আৰু চাৰিওকাণে এটা ডিজাইন আছে ফুলৰ। আৰু ইয়াত চাওক 1986 চনটো দিয়া আছে আৰু তাৰ তলত দেখা পাইছে এটা সৰুকৈ মিন মাৰ্ক দিয়া আছে। এই স্ক্ৰীনত দেখা 50 পইচাটো 1986ত বনোৱা। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 5 গ্ৰাম, চাইজ আছিল 24 mm, শ্বেপ আছিল চাৰ্কুলাৰ। 1986ত এই 50 পইচা মুদ্ৰাটো ভাৰতৰ 2টা মিনিটত বনোৱা হৈছিল, বম্বে আৰু কেলকাতা। তো স্ক্ৰীনত দেখা পোৱা এইটো হৈছে বম্বে মিণ্টৰ। ইয়াত চাওক, ইয়াত এটা ডায়মণ্ডৰ চিন আছে। এইটো হৈছে বম্বে মিণ্টৰ মেইন মাৰ্ক। আৰু যদি কেলকাতা মিণ্ট হয় এইখিনি জেগাত ব্লেংক থাকিব, একো নাথাকে। তো এতিয়া গম পালে এইটো স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো বম্বে মিণ্টত বনোৱা 50 পইচা মুদ্ৰা। তো 1986ৰ স্ক্ৰীনত দেখা পোৱা বম্বে মিণ্টৰ যদি এটা 50 পইচা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানে? এটা 50 পইচাৰ বৰ্তমান মূল্য হৈছে 6000 টকা UNC কণ্ডিশ্যনত। আৰু যদি এক্সট্ৰা ফাইন হয় 3000 টকা আৰু ভেৰি ফাইন হ'লে 2500 টকা। 1986ৰ বম্বে মিণ্টৰ যদি এটা 50 পইচা আপোনালোকৰ হাতত থাকে, 2500ৰ পৰা 6000 টকাৰ ভিতৰত বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো কণ্ডিশ্যন যিমান ভাল হ'ব মুদ্ৰাটোৰ মূল্য সিমান বেছি পাব। তো আজি গম পালে 1986ৰ যদি এনেকুৱা মুদ্ৰা আপোনালোকৰ হাতত থাকিব পাৰে, আছে যদি এনেকুৱা মুদ্ৰা চেক কৰি চাব, চনটো চাব কোনটো চনৰ, আৰু চাব ইয়াত মিন মাৰ্কটো দিয়া থাকে। যদি বম্বে মিণ্টৰ হয় ভালদৰে ৰখক। বৰ্তমান সময়ত UNC কণ্ডিশ্যনত 6000, কিন্তু আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত বেছি হ'ব। আৰু এইটো চাওক স্ক্ৰীনত, এটা 50 পইচা মুদ্ৰা। এইটো হৈছে অভাৰ ছাইড আৰু এইটো হৈছে ৰিভাৰ ছাইড। ইয়াত চাওক চনটো লেখা আছে 1989। তাৰমানে স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাটো 1989ত বনোৱা। ইয়াৰ মেটেল আছে কপাৰ নিকেলে, ৱেইট গ্ৰেড আছিল 5 গ্ৰাম, চাইজ আছিল 24 mm, শ্বেপ আছিল চাৰ্কুলাৰ। 1989ত এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাটো ভাৰতৰ 3টা মিনিটত বনোৱা হৈছিলে, বম্বে, কেলকাতা, হায়দৰাবাদ। কিন্তু স্ক্ৰীনত দেখা পোৱা এইটো হৈছে হায়দৰাবাদ মিণ্টৰ। ইয়াত চাওক 1989 লেখা আছে আৰু তাৰ তলত চাওক সৰুকৈ এটা ষ্টাৰ দিয়া আছে। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মেইন মাৰ্ক। তো 1989ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 50 পইচা মুদ্ৰা UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানে? এটা 50 পইচা বৰ্তমান মূল্য হৈ আছে 3000 টকা। আৰু এক্সট্ৰা ফাইন হ'লে 1500 টকা, ভেৰি ফাইন হ'লে 1000 টকা। তাৰমানে 1000ৰ পৰা 3000 টকাৰ ভিতৰত এটা 50 পইচাৰ বৰ্তমান সময়ত মূল্য 1989ৰ হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। তো এনেকুৱা 50 পইচা মুদ্ৰা যদি আপোনালোকৰ হাতত আছে, এবাৰ চেক কৰি চাব, চনটো চাব, ইয়াত 1989 লেখা থাকিব। আৰু তাৰ তলত চাব সৰুকৈ যদি এটা ষ্টাৰ আছে, তো সেইটো মুদ্ৰা ভালদৰে ৰখাই থওক, ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। আৰু কেলকাতা মিণ্ট আৰু বম্বে মিণ্ট কমন কইন্স, তাৰ কোনো মূল্য নাই, কিন্তু অনলি হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব 1989ৰ। তো আজি গম পালে 1989ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 50 পইচা মুদ্ৰা আপোনালোকৰ হাতত থাকে বৰ্তমান সময়ত UNC কণ্ডিশ্যনত, তাৰ বৰ্তমান মূল্য হৈছে 3000 টকা।
আৰু এইটো চাওক স্ক্ৰীনত এটা অভাৰ সাইড আৰু এটা হৈছে ৰিভাৰ্ছ সাইড 50 পইচা মুদ্ৰা ইয়াত চাওক চনটো লেখা আছে 1988 তাৰমানে স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাটো 1988ত বনোৱা 50 পইচা মুদ্ৰা ইয়াৰ মেটেল আছিল কপাৰ নিকেলি ৱেইট গ্ৰেড আছিল 5 গ্ৰাম সাইজ আছিল 24 mm শেপ আছিল সাৰ্কুলাৰ 1988ত এই 50 পইচা মুদ্ৰাটো ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিল বম্বে কলকাতা হায়দৰাবাদ নয়ডা কিন্তু স্ক্ৰীনত দেখা পোৱা এটো হৈছে নয়ডা মিনিটৰ এত চাওক 1988 লেখা আছে আৰু তাৰ তলত চাওক এটো সৰুকে এটা ডট আছে ডট হৈছে নয়ডাৰ মেইন মাৰ্ক 1988ৰ নয়ডা মিনিটৰ এই স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটোৰ কথা কৈ আছোঁ এনেকুৱা যদি এটা মুদ্ৰা ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে 10000 টকা ঠিকেই শুনিছে 1988ৰ অনলি নয়ডা মিনিটৰ হ'ব লাগিব ইয়াত চাওক চনটো লেখা থাকিব 1988 আৰু তাৰ তলত চাব সৰুকে এটা ডট থাকিব ডট হৈছে নয়ডাৰ মেইন মাৰ্ক তো 1988ৰ নয়ডা মিনিটৰ যদি এটা 50 পইচা মুদ্ৰা আপোনালোকৰ হাতত থাকে ইউএনচি কণ্ডিশ্যনত হৈছে 10000 টকা আৰু এক্সট্ৰা ফাইন হ'লে 5000 টকা আৰু ভেৰি ফাইন হ'লে 3500 টকা মানে 3500 টকাৰ পৰা 10000 টকাৰ ভিতৰত এটা 50 পইচা বৰ্তমান সময়ত মূল্য 1988ৰ অনলি নয়ডা মিনিটৰ হ'ব লাগিব বম্বে কলকাতা হায়দৰাবাদ কমন কইন্স অনলি নয়ডা মিন এক্সট্ৰিমলি ৰেয়াৰ কইন্স কণ্ডিশ্যন যিমান ভাল হ'ব মুদ্ৰাটো সিমান মূল্য পাব তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে আছে যদি এবাৰ চেক কৰি চাব চনটো চাব ইয়াত লেখা থাকিব 1988 আৰু তাৰ তলত যদি সৰুকৈ এটা ডট চিম্বল থাকে তো এইটো নয়ডা মিনিটৰ মুদ্ৰা তো এনেকুৱা মুদ্ৰা যদি পায় ভালদৰে ৰখাই থওক বৰ্তমান সময়ত ইউএনচি কণ্ডিশ্যনত 10000 টকা তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত বাঢ়িব তো ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স বহুত কম মাত্ৰাত এই মুদ্ৰাটো বনোৱা হৈছিল তো আজি গম পালে এই স্ক্ৰীনত দেখা পাইছে তিনিটা মুদ্ৰা এইটো চাওক 1986 ইয়াত চনটো লেখা আছে আৰু তাৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে তো এইটো বম্বে মিনিটত বনোৱা 50 পইচা মুদ্ৰা আৰু এইটো চাওক 1988 ইয়াত চনটো লেখা আছে আৰু তাৰ তলত সৰুকৈ এটা ডটৰ চিম্বল আছে তো এইটো নয়ডা মিনিটত বনোৱা 50 পইচা মুদ্ৰা আৰু এইটো চাওক 1989 ইয়াত চন লেখা আছে তাৰ তলত সৰুকৈ এটা ষ্টাৰ আছে তো এইটো হায়দৰাবাদ মিনিটত বনোৱা 50 পইচা মুদ্ৰা তো তিনিটা মুদ্ৰাৰ বিষয়ে মই আপোনালোকক কৈছিলোঁৱে যে আজি তিনিটা মুদ্ৰাৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম আজি গম পালে 1986 1988 আৰু 1989 এই স্ক্ৰীনত দেখা পোৱা তিনিটা মুদ্ৰা যদি আপোনালোকৰ হাতত আছে ভালদৰে ৰখক বৰ্তমান সময়ত এক্সট্ৰিমলি ৰেয়াৰ কইন্স তিনিটা এনেকুৱা মুদ্ৰা সহজে দেখা পোৱা নাযায় আৰু বহুত কম মাত্ৰাত এই মুদ্ৰাবোৰ বনোৱা হৈছিল গতিকে তাৰ বৰ্তমান সময়ত মূল্য বহুত তো মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ পৰা বেলেগ এজনে আৰু এজনে গম পায় আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো নতুন নতুন আপ টু ডেট আপোনালোকে সদায় পাই থাকিব ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য লাভ কৰিব মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে তো প্লিজ এটাই অনুৰোধ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আজি জনালোঁ আপোনালোকক তিনিটা 50 পইচা মুদ্ৰাৰ বিষয়ে 1986 1988 আৰু 1989 তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম সকলো ভালে থাকক ধন্যবাদ